আজি খাবলৈ মন গ'ল একদম জ্বলা স্পাইচি টেষ্টি এটা ৰেচিপি সেইকাৰণে কি ৰান্ধিলোঁ বাৰু গম পাইছেনে আজি ৰান্ধিলোঁ আলুদম আৰু আলুদম কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন আজি ৰেডি হৈ গৈছে ৰাতিপুৱাই আলুদম এটা ধুনীয়া টেষ্টি ৰেচিপি আৰু ৰেচিপিটো কেনেকৈ ৰান্ধিলোঁ বলক সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গম পাব আৰু মোৰ খুব প্ৰিয় লগতে বহুদিন খোৱা নাছিলোঁ আজি খাবলৈ মন গ'ল সেইকাৰণে আজি ৰাতিপুৱাই একদম ৰান্ধি দিলোঁ আলুদম আৰু এতিয়া ৰাতিপুৱাৰ সময়ত একদম ধুনীয়াকৈ খাই বৈ এফালে ওলাই যাবলৈ লৈছোঁ গতিকে পলম নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকৈ ৰান্ধিলোঁ সম্পূৰ্ণ ভিডিঅ'টো চালে নিশ্চয় গম পাব এয়া অলপ লৈছোঁ আলুখিনি বহুত বেছি ডাঙৰ নহয় একেবাৰে সৰু নহয় মিডিয়াম সাইজৰ সৰুখিনি হ'লে ভাল হয় কিন্তু অকমান মিডিয়াম বেছি ডাঙৰ লোৱা নাই বাছি বাছি লৈছোঁ মিডিয়াম সাইজৰ কেইটা কুকাৰত দি ধুনীয়াকৈ 3টা চিটি মাৰি দিছোঁ আৰু এয়া ৰেডি হৈ গ'ল আলু বইল আৰু বইল কৰি লোৱা সম্পূৰ্ণ হোৱাৰ পিছতে এতিয়া এইখিনি ধুনীয়াকৈ একদম বাকলি গুচাব লাগিব নহয়নে বাৰু আৰু আপোনালোকে নিশ্চয় এনেকৈ কৰে হয়তো অকমান প্ৰচেছটো বেলেগ হ'ব পাৰে সকলোৰে ৰন্ধন প্ৰণালীসমূহ বেলেগ বেলেগ সকলোৰে ৰন্ধন প্ৰণালী ৰান্ধাৰ পদ্ধতিসমূহ বেলেগ বেলেগ গতিকে আলুদমৰ ক্ষেত্ৰত হয়তো নহ'ব পাৰে যেহেতু আলুদম প্ৰায় একেই নহয়নে হয়তো তাত অকণমান মছলাসমূহ এড কৰাৰ ক্ষেত্ৰত অকণমান বেলেগ হ'ব পাৰে গতিকে মই কেনেকৈ ৰান্ধিলোঁ আজি চাওক আৰু সেয়া ধুনীয়াকৈ এইখিনি প্ৰথমতে বাকলিখিনি গুচাই লওঁ গৰম হৈ আছে যিহেতু চামুচ পাতেৰে খুচি লৈছোঁ নহ'লে কেতিয়াবা মই চুৰি এখন দিও খুচি লওঁ আৰু ঠাণ্ডা হ'লে গৰমটো সহ্য কৰিব পৰা হ'লে হাতেৰে থওঁ আৰু ঠাণ্ডা পানী ঢালি দিয়াৰ লগে লগে এইখিনি বেছি টান হৈ যায় সোনকালে গুচাব পাৰিম কিন্তু আলু বইল হোৱাৰ পিছত যিটো কোমল এটা হৈ থাকে সফট সেই বস্তুটো নোহোৱা হৈ যাব সেইকাৰণে মই ঠাণ্ডা পানী ঢালি দিয়া নাই গতিকে সকলো বস্তু নহয় বাৰু কিছুমান বস্তু ঠাণ্ডা পানী ঢালিব পাৰি কিন্তু আলু মই বিশেষকৈ ঠাণ্ডা পানী নাঢালোঁ গৰম হোৱাৰ পিছত এনেকৈ ধুনীয়াকৈ গৰমে গৰমে লাহে লাহে আলুখিনি বাকলিত গুচাবলৈ চেষ্টা কৰোঁ আৰু এতিয়া বাকলি গুচাই আছোঁ এইটো অকণমান বেয়া আছিলে ভিতৰত চাই ল'ব লাগিছিলে এতিয়াতো বেয়া ওলাবই অলপ পুৰণা আলু যিহেতু ভিতৰত বেয়া থাকে বহুত আৰু ফালি নল'লোঁ যিহেতু সেইকাৰণে বইল কৰাৰ পিছতে উলিয়াব লগা হৈছে বেয়াবোৰ একো নাই এনেকৈ ধুনীয়াকৈ বেয়াবোৰ উলিয়াই দিছোঁ আৰু আলুদম খাই কাৰ ভাল লাগে জনাবচোন দেই আৰু খায়নে নাই বা কেনেকৈ ৰান্ধে জনাব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব এতিয়া মই প্ৰথমতে এয়া মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আদা নহৰু পেষ্ট পিঁয়াজ শুকান জলকীয়া দিছোঁ লগতে নিমখ ৰংগুৰা অকণ জোখ পৰিমাণে দিছোঁ অকণমান চব্জি মছলা দিছোঁ আৰু এয়া দিছোঁ অকণমান চফ গুটি আৰু কেইটামান মিঠি গুটি দিম আৰু চফ গুটি দিলে মোৰ ভাল লাগে মানে অকণমান ধুনীয়া গোন্ধ এটা ওলায় আৰু চফ গুটি দিলে হজম কৰিবলৈও ভাল হয় সেইকাৰণে চফ গুটি দিয়া যায় আমি ভাত খাই উঠিও কেতিয়াবা চফ গুটি খাওঁ নহয়নে কিয় খাওঁ কাৰণ চফ গুটিয়ে সোনকালে হজম শক্তি বৃদ্ধি কৰিব পাৰে তাৰপিছত এয়া যিখিনি আলু বইল কৰি থৈছিলোঁ আলুখিনি এতিয়া এই মছলাখিনিৰ লগত একদম ধুনীয়াকৈ কিছু সময় ভাজি ল'ম ভালদৰে ভাজি লোৱাৰ পিছতহে পানী দিম আৰু পানীখিনি দিলেও পানী বহুত বেছি দিব নালাগে অলপমান দিলেই হ'ব গতিকে প্ৰথমতে এয়া মই ধুনীয়াকৈ ভাজি লৈছোঁ ভাজি লোৱা প্ৰায় হৈ গৈছে বুলি ক'ব পাৰি লাহে লাহে ভাজি লৈছোঁ আৰু জুইটো বহুত বেছি দিব নালাগে জুইটো অকণমান কমাই ৰাখিলেই হ'ব ফুল ফ্লেমত দিলে অকণমান জ্বলি যাব সেইকাৰণে দিয়া নাই এতিয়া অকণমান দিছোঁ পানী অলপমান পানী দি এইখিনি ভালদৰে উতলিবলৈ দিম আৰু ভালদৰে উতলাৰ পিছতহে মই কিছুমান আলু ইয়াৰ মাজৰ ভাঙি দিব লাগিব কাৰণ গোটেইবোৰ গোটা গোটা হৈ থাকিলে গ্ৰেভি যিটো হয় সেইটো বস্তু নহ'ব সেইকাৰণে আলুখিনি অকণমান ভাঙি দিবৰ কাৰণে এডাল লৈছোঁ এতিয়া আলু ভাঙি দিম আৰু আজিৰ মছলাখিনিত প্ৰথমতে অকণমান তেজপাতো দিছোঁ দেই আৰু মান ধনিয়া আনি থৈছোঁ কোনে কোনে ভাল পায় বাৰু মান ধনিয়া জনাবচোন বহুতে আকৌ দাইলত হওক বা চব্জিত হওক ধনিয়া পাত বা মান ধনিয়া এইবোৰ বস্তু দিলে বেয়া পায় মই কিন্তু বহুত বেছি ভাল পাওঁ আৰু যিসকলে ভাল পায় তেওঁলোকে দিব যিসকলে বেয়া পায় তেওঁলোকে নিদিব নহয়নে এতিয়া আলুখিনি ধুনীয়াকৈ ভাঙি দিছোঁ আলু অলপমান ভাঙি দিয়াৰ পিছত আৰু ভালকৈ অলপমান উতলিবলৈ সময় দিব লাগিব ভালদৰে যেতিয়া উতলিব তাৰপিছতহে এইখিনি খাবলৈ জুতিটো উঠিব আৰু এতিয়া নিমখ অকণমান কমিব নিচিনা পাইছোঁ সেইকাৰণে আৰু অকণমান নিমখ দি পেলাই এইখিনি একদম ঢাকোন মাৰি কিছু সময় উতলাই পানীখিনি নোহোৱা হৈ গৈছে প্ৰায় গ্ৰেভি নিচিনা হৈ গৈছে এয়া দেখিছেনে এতিয়া অকণমান মান ধনিয়া কাটি ধুনীয়াকৈ দি দিছোঁ এতিয়া মান ধনিয়া দিয়াৰ পিছত ইয়াৰ গোন্ধটো খুব ধুনীয়া
ওলায় মানে আৰু দেখি মোৰ এতিয়া খাওঁ খাওঁ লাগিছে আপোনাৰ খাওঁ খাওঁ লাগিছেনে বাৰু কেনে লাগিছে জনাব দেই ভিডিঅ'টো এয়া চাওকচোন ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ এতিয়া ভাত খাবলৈ লৈছোঁ ৰাতিপুৱা ভাত খাম গতিকে এয়া এইখিনি একদম পুৰা আকৌ এবাৰ ধনিয়া পাত যিহেতু মান ধনিয়া দিয়া আছে কাটি সেইকাৰণে আৰু এবাৰ এনেকৈ ধুনীয়াকৈ মিশ্ৰণ কৰি দিছোঁ আৰু এতিয়া প্ৰায় গৰম গৰম হৈ আছে আৰু গৰমে গৰমে খাম গৰম ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে লগতে ৰুটিৰ লগতো মই ভাবিছিলোঁ ৰুটি বনাম বুলি কিন্তু সময় নহ'ব আমি এফালে ওলাই যাম গতিকে গৰম ভাতেই ৰান্ধি দিলোঁ বনাই দিলোঁ ভাতৰ লগতে খাম এতিয়া কাৰ কাৰ লোভ লাগিছে জনাবচোন লোভ লগাই আছোঁ নেকি বাৰু আৰু আপোনালোকেও বনাই খাবচোন এনেকৈ যদি খোৱা নাই আৰু খোৱাসকলেতো গম পাবই নহয়নে গতিকে মই আজি এনেকৈ ৰাতিপুৱাই খাবলৈ মন গ'ল খালোঁ আৰু সঁচাকৈ গোন্ধটো ইমান ধুনীয়া আহিছে নহয় ক'ব নালাগে আৰু একদম খাওঁ খাওঁটো লাগি আছে একদম পুৰা গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ নহয়নে দীঘলীয়া হৈছে বাৰু আৰু কালি ৰাতি ৰান্ধি থৈ দিয়া কলডিলৰ ভাজি অকণমান আছিলে আলুৰ সৈতে কলডিল ভাজিছিলোঁ গতিকে এতিয়া এয়া আলু দমৰ লগত কলডিলৰ ভাজি লৈছোঁ আৰু লগত গৰম ভাতৰ লগত একদম পুৰা নেমু এক পিচ লৈ লৈছোঁ আৰু নেমু এক পিচ খাই ধুনীয়াকৈ দিনটোৰ কাৰণে ওলাই গ'লে ভাতৰ লগত খুব বেছি ভাল আমাৰ স্বাস্থ্যৰ কাৰণে গতিকে নেমু লৈছোঁ এক পিচ আৰু গৰম ভাত কেইটামান নোখোৱাকৈ ওলাই যোৱাটো আমাৰ কাৰণে একেবাৰে উচিত নহয় দিনটোৰ কাৰণে ওলাই গ'লে গতিকে ভাতকেইটা নিশ্চয় খাই যাব লাগে